নমস্কাৰ ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি হৈছে যে OPS প্ৰাপ্তিৰ দাবী সবলভাৱে চৰকাৰৰ সন্মুখত পেশ কৰাৰ হেতু সংস্থাই অহা ইংৰাজী 24 মাৰ্চ 2025 তাৰিখে এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিৰ লগতে দিছপুৰলৈ যাওঁ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 24 মাৰ্চত কৰ্মবিৰতি দিছপুৰ চলো কাৰ্যসূচী NPS কৰ্মচাৰীৰ। গতিকে দ্বিতীয়টি খবৰলৈ আহিছোঁ। বাজেটত মাননি বৃদ্ধিৰ ধন আবণ্টনৰ আবেদন লৈ অংগনবাদী কৰ্মীৰ দিছপুৰ যাত্ৰা। আপোনালোকে নিশ্চয় গম পাইছে যে চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 2025-26ত অসম বাজেট উল্লেখ কৰিলে যে অসমত কৰ্মৰত অংগনবাদী তথা অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেটত প্ৰস্তাৱত এই বিধানত ধন আবণ্টনৰ কোনো উল্লেখ নকৰিলে। এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীৰ আশাত তেওঁলোকক আশাহত কৰিছে, কিয়নো বাজেটত যদিও কথাটো উল্লেখ কৰা হ'ল ইয়াত নিৰ্দিষ্ট ধন ধাৰ্য নকৰাৰ এনেধৰণৰ কিছু কথা তেওঁলোকে ব্যক্ত কৰিছে যে বাজেটত মাননি বৃদ্ধিৰ কথা উল্লেখ কৰা আছিল যদিও বিত্তমন্ত্ৰীয়ে গতিকে বিত্তমন্ত্ৰীক নিৰ্দিষ্ট ধন ধাৰ্য কৰাৰ দাবী জনাইছে। তেওঁলোকে কিমান টকা ধাৰ্য কৰা হৈছে সেই যাতে নিৰ্দিষ্ট কৰি দিয়ে। অন্য এটা খবৰলৈ আহিছোঁ যে আমোলাৰ বিক্ষোভত উত্তাল দিছপুৰ লাষ্টগেট। আমোলা বিষয়াসকলে তেওঁলোকে বিভিন্ন দাবী সম্বলিত কৰি তেওঁলোকে দিছপুৰ লাষ্টগেটত তেওঁলোকে অৱস্থান কৰিছে। আৰু অন্য এটা খবৰলৈ আহিছোঁ যিটো আহিছে অফিচ অফ দি মিছন ডাইৰেক্টৰ ফালৰ পৰা। বিষয়বস্তুটো হৈছে যে ছাবজেক্ট ৰিকুৱেষ্ট টু এটেণ্ড দি প্ৰগ্ৰেম অফ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ইনচেণ্টিভ টু দি 11,594 A+ স্কুল অফ গুণোৎসৱ 2024। 2024 চনত গুণোৎসৱত A+ লাভ কৰা বিদ্যালয়ৰ প্ৰতিনিধিসকলক তেওঁলোকক যিটো ইনচেণ্টিভ লাভ কৰে সেইটো তেওঁলোকক প্ৰদান কৰা হ'ব। আৰু সেইদিনাখনেই গুণোৎসৱৰ ফলাফলো এই বৰ্ষৰ ঘোষণা কৰা হ'ব। অত্যন্ত এটা ভাল খবৰ। আপোনালোকে নিশ্চয় জানে চৰকাৰী বিদ্যালয়সমূহত প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰে আৰু সেই উদ্দেশ্যতে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু 27/3/2025 তাৰিখত শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব এই A+ প্ৰাপ্ত বিদ্যালয়সকলক তেওঁলোকৰ যিটো ইনচেণ্টিভ পায়। আৰু লগতে সেইদিনাখনেই এই গুণোৎসৱ 25 ৰিজাল্ট ঘোষণা কৰা হ'ব। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ। খবৰটি হৈছে ৰিগাৰ্ডিং টেকিং ডিচিপ্লিনাৰী একশ্যন টু দি স্কুল staff of different government and provincial secondary schools on laying found absent in the শিক্ষা সেতু। অৰ্থাৎ শিক্ষা সেতুত যিসকল শিক্ষক কৰ্মচাৰী বিভিন্ন প্ৰভিন্সিয়েল বা চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী তেওঁলোক অনুপস্থিত আছে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ ক্ষেত্ৰত ডিচিপ্লিনাৰী একশ্যন ল'বৰ কাৰণে পত্ৰখনত কোৱা হৈছে মাধ্যমিক শিক্ষা সঞ্চালকৰ ফালৰ পৰা। গতিকে তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ জনোৱা হৈছে। অন্য এটা খবৰলৈ আহিছোঁ দৰমহা সম্পৰ্কীয় খবৰ। আপোনালোকে দেখিছে যে WT মেছেজ আহিছে। যিহেতু মাৰ্চ মাহত ট্ৰেজাৰীত যথেষ্ট হ্ৰাস হয় সেইকাৰণে এই WT মেছেজটিৰ যোগেদি কোৱা হৈছে যে 21 তাৰিখৰ পৰাই বিলসমূহ যাতে গ্ৰহণ কৰা হয়। আপোনালোকে জানে আগতে ঠিক 25 তাৰিখ মানৰ পৰা লোৱা হয়, এইবাৰ 21 তাৰিখৰ পৰাই ল'বলৈ কোৱা হৈছে। গতিকে আপোনালোকে এইবাৰ আগতীয়াকৈ কিছু দৰমহা লাভ কৰিব। গতিকে মাৰ্চ এণ্ডিঙৰ কথা থাকে, গতিকে 21 তাৰিখৰ পৰাই বিলসমূহ আপোনালোকে দিব পাৰিব, পেঞ্চনেই হওক বা বিভিন্ন ধৰণৰ দৰমহা বিলসমূহ। গতিকে অত্যন্ত ভাল খবৰ। বিত্ত বিভাগৰ ফালৰ পৰা এইটো 17/3/2025ত এটি WT মেছেজ প্ৰদান কৰা হৈছিল ট্ৰেজাৰীসমূহলৈ, অল ট্ৰেজাৰীত আপোনালোকে নিশ্চয় দেখিলে। গতিকে এইবাৰ আপোনালোকে যোৱা মাহৰ তুলনাত কিছু আগতীয়াকৈ দৰমহা আৰু পেঞ্চনসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এনেধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত খবৰৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।